সেইদিনা সমগ্ৰ অসমে জানে, গম পাইছে ইতিমধ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যম হওক, আমাৰ ছ'চিয়েল মিডিয়া মাধ্যম হওক, সকলোৱে গম পাইছে যি উলংগ বাবাৰ ৰাজপথত যোৰহাটে অবাধ বিচৰণ কৰা হ'ল। এগৰাকী উলংগ বাবাক, মাৰোৱাৰী সমাজৰ জৈন ধৰ্মৰ উলংগ বাবাক আনি ইয়াতে ৰাজপথত প্ৰদৰ্শন কৰা হ'ল। আৰু সেই উলংগ বাবাৰ প্ৰতিবাদ কৰা কেইগৰাকীমান আমাৰ সতীৰ্থ, 7জনকৈ সতীৰ্থক যোৰহাট জিলা প্ৰশাসনে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো তেওঁলোকক কৰায়ত্ব কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু আমি এটা কথা চৰকাৰখনক, বৰ্তমান সময়ৰ চৰকাৰখনক আমি বুজাই দিব বিচাৰিছোঁ যে গণতন্ত্ৰত তেওঁলোকৰ বিশ্বাস নাই নেকি? গণতন্ত্ৰক তেওঁলোকে নামানে নেকি? আমাৰ বীৰ লাচিত সেনা অসমে আমি বুজাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেধৰণৰ উলংগ বাবাসমূহ যদি ৰাজপথৰ আমাৰ জিলাৰ অসমৰ বিভিন্ন জিলাত বা আমাৰ অসমত যদি ৰাজপথত এনেদৰে প্ৰদৰ্শন কৰা হয়, তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমাৰ অৱস্থান ধৰ্মঘটৰ দ্বাৰা আমি তেওঁলোকক বুজাই দিব বিচাৰিছোঁ যে অসমৰ প্ৰশাসন বিভাগ তথা অসমৰ ৰাজনৈতিক অসম চৰকাৰক আমি বুজাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেধৰণৰ উলংগ বাবা বা লেংটা বাবাক যদি এনেধৰণে অনুমতি প্ৰদান কৰে যিকোনো ধৰ্মাৱলম্বী লোকক, তেনেহ'লে আগন্তুক দিনত আমি ইয়াতকৈও আৰু ভয়াৱহ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। ৰাজপথ পৰ্যন্ত আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম। বীৰ লাচিত সেনা অসমে এটাই দাবী জনাইছোঁ, যিসমূহ আমাৰ সতীৰ্থক 7গৰাকীকৈ সতীৰ্থক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে, তেওঁলোকক বিনা চৰ্তে যাতে সোনকালে তেওঁলোকক মুক্তি দিয়ে, তেওঁলোকে মুকলি আকাশৰ তললৈ আহিব লাগে, এয়াই আমাৰ দাবী। গতিকে আমি সেইকাৰণে প্ৰতীকী অৱস্থান ধৰ্মঘট আমি আজি ইয়াতে পালন কৰিছোঁ। আমি এই ক্ষেত্ৰত ভয় কৰিবলৈ নাই। সেয়া মুখ্যমন্ত্ৰী নহয়, আন কোনোবাই ক'লেও আমি ইয়াত ভয় নকৰোঁ। উলংগ বাবাক আমাৰ ইয়াত প্ৰদৰ্শন কৰিবলৈ দিয়া নহয়, কাৰণ ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি বাস কৰোঁ। এখন সমাজত আমি একেলগে বাস কৰোঁ। গতিকে ইয়াতে মুখ্যমন্ত্ৰী হওক বা আন কোনোবাই হওক আমাক ভয় ভাবুকি দি পেলাই ইয়াৰ পৰা আমাক বিৰত ৰাখিব নোৱাৰে। এই ক্ষেত্ৰত আমি আগন্তুক দিনত ইয়াতকৈ অধিক আৰু ব্যৱস্থা ল'বলৈ আমি কাৰ্যপন্থা ল'ম। সিদিনাখন দেখা পালোঁ সমগ্ৰ অসমবাসীয়ে দেখিলে যে যোৰহাটত যিটো ঘটনা ঘটি গ'ল, যে উলংগ বাবাই আহি পেলাই যোৰহাটৰ নিচিনা এখন মানে সাংস্কৃতিক নগৰীত ৰাজপথত মানে প্ৰচেছন কৰি ঘূৰাই লৈ ফুৰিছে। এতিয়া জৈন ধৰ্মৰ মতে আমি গম পোৱা মতেদি যে উলংগ বাবাই যদি ৰাস্তাত শোভাযাত্ৰাটো অংশগ্ৰহণ কৰে, তেতিয়াহ'লে 4 বেৰৰ মাজত 4জন মানুহে আবদ্ধ কৰি লৈ যাব লাগে। কিন্তু সেনেকুৱা যোৰহাটত আমি দেখিবলৈ নাপালোঁ। এতিয়া আমি অসমত সৰুৰ পৰা ডাঙৰ হ'লোঁ, কোনোদিনে এনেকুৱা আমাৰ দেখা নাছিলোঁ যে লেংটা বাবা আহি পেলাই ইয়াতে প্ৰচেছন কৰা। কিন্তু এইটো আমাৰ ফালৰ পৰা এটা দাবী আছে যে এনেকুৱা যাতে আৰু দ্বিতীয়বাৰ নহওক আমাৰ অসমত। আৰু এই যিটো চৰকাৰে বা প্ৰশাসনে যিটো কৰিলে যে আমাৰ যোৰহাটৰ বীৰ লাচিত সেনাৰ সৈনিকসকলক সেইটো প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ 7জনকৈ সতীৰ্থক কৰায়ত্ব কৰিলে আৰু কৰায়ত্ব কৰি পেলাই গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। আৰু আমি এতিয়া গম পাইছোঁ যে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকৰ ওপৰত ভুৱা কিছুমান গোচৰ জাপি দি পেলাই তেওঁলোকক এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে আমাৰ এটা দাবী আছে যে আমাৰ বীৰ লাচিত সেনা দৰং জিলা সমিতিৰ ফালৰ পৰা যে যিকেইজন 7জন সতীৰ্থক আমাৰ কৰায়ত্ব কৰিছে, সেই 7জন সতীৰ্থক বিনা চৰ্তে অতি সোনকালে মুকলি আকাশৰ তলত এৰি দিয়ক। অন্যথা যদি এৰি নিদিয়ে ইয়াতকৈ আজি আমাৰ অৱস্থান ধৰ্মঘট কৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম।